মৰমৰ ছাত্ৰ ছাত্ৰীসকল সপ্তমমান শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাৰ্ট 2 জোনাকীৰ জন্ম কাহিনী এই লেসনটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ দিয়া হ'ব মই হাতে লিখিছো আৰু মই এজন অসম জাতীয় বিদ্যালয়ৰ শিক্ষক হয় আৰু এইবিলাক প্ৰত্যেকটো কোৱেশ্চনৰ এনসাৰ তোমালোকে কম্পিটেবল পাবা মানে যিমান মাৰ্ক আছে হিমান মাৰ্কে পাই যাবা তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চোৱা আৰু এটা লাইক কৰি দিবা কমেন্ট কৰিবা কেনেকুৱা লাগিল চাই লোৱা 1 নম্বৰ কোৱেশ্চনটো তোমালোকক দিছে যে কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল 1901 চনত স্থাপন কৰা হৈছিল কলিকাতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকল থকা মেছকেইটা ক'ত ক'ত আছিল ইয়াৰ আনসাৰটো হ'ব তেওঁলোক থকা মেছকেইটা আছিল তেতিয়াৰ কলিকাতা চহৰৰ 30 নম্বৰ মুছলমান পাৰা লেনত 50 আৰু 62 নম্বৰ হিতাৰাম ঘোষ ষ্ট্ৰীটত 67 নম্বৰ মিৰ্জাপুৰ ষ্ট্ৰীট 107 নম্বৰ আৰ্মহাষ্ট ষ্ট্ৰীট মিৰ্জাপুৰ টেংক লেন মেজ গঢ়ি উঠিছিল গতিকে ইমানখিনি লিখিলে ইয়াত ফুল মাৰ্ক পাই যাবা গতিকে ভিডিওটো যদি তোমালোকৰ ভাল লাগে অৱশ্যই এটা লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তাৰ নেক্সট নম্বৰ কোৱেশ্চনটো চোৱা নম্বৰ কোৱেশ্চন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকী আছিল পদ্মনাথ গোহাঁই বৰুৱা তাৰ নেক্সট অসমীয়া ভাষা উন্নতি হাদিনী সভা ক'ত আৰু কোন চনত অসমীয়া ছাত্ৰসকলে স্থাপন কৰিছিল ইয়াক চমুকৈ কি নাম দিয়া হৈছিল আমি লিখিম ইয়াৰ এনসাৰটো আমি কৰিম কি আছে চাই লবা যে অসমীয়া ভাষা উন্নতি হাদিনী সভা 67 নম্বৰ মিৰ্জাপুৰ ষ্ট্ৰীট মেছত 1888 চনৰ 25 আগষ্টত অসমীয়া ছাত্ৰসকলে স্থাপন কৰিছিল ইয়াক চমুকৈ অভাউহা নাম দিছিল তাৰ নেক্সট অসমীয়া ভাষা উন্নতি হাদিনী সভা প্ৰথম সম্পাদক কোন ইয়াৰ আনসাৰ অসমীয়া ভাষা উন্নতি হাদিনী সভাৰ প্ৰথম সম্পাদক শিৱৰাম বৰদলৈ এই সভাৰ প্ৰধান উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা আৰু উদ্দেশ্যটো তোমালোকে লিখিবা উদ্দেশ্য জোনাকী আলোচনীখনৰ প্ৰকাশ ক্ষেত্ৰত কোনে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল জোনাকী আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত চন্দ্ৰকুমাৰ আগৰৱালাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল তাৰ নেক্সট জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন ইয়াৰ আনসাৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই তিনিজন ব্যক্তিক জোনাকী ত্ৰিমূৰ্তি বোলে তাৰ নেক্সট চাই লবা চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকীৰ আক কথা কি লিখিছিল তেন্তে ইয়াত লিখিব লাগিব চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকীৰ আক কথাত লিখিছিল বা লিখা আছিল আমি যুঁজিবলৈ ওলাইছো আন্ধাৰৰ বিপক্ষে তাৰ নেক্সট জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন ইয়াৰ আনসাৰ হ'ব জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা একৰ গোটেইকেইটা কুৱেশ্যনৰ এনসাৰ দি দিলো দুইৰ টি পাৰ্টি মানে কি ইয়াৰ এনসাৰ বিলাক তোমালোকে এতিয়া পাবা যে টি পাৰ্টি মানে কি যিসকল অসমীয়া ছাত্ৰই কলিকতা পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত স্বদেশ প্ৰীতি আছিল অসমীয়া সেয়ে তেওঁলোকে সপ্তাহৰ প্ৰত্যেক বুধবাৰ আৰু শনিবাৰে যিকোনো এটা মেচত গোট খাই নানা বিষয়ত আলোচনা কৰিছিল এই আলোচনা কি থাকিব পাৰে যিকেইটা আলোচনা কৰিছিল এনেধৰণে লগ হোৱা কথাটোক তেওঁলোকে টি পাৰ্টি নাম দিছিল ঠিক আছে একদম ইজিলি আমি এটো পাই গলো আৰু ইয়াত চমুকৈ আৰু এটা আছে অসমীয়া ভাষা উন্নতি হাদিনী সভাৰ বিষয়ে চমুকৈ লিখা চমুকৈ আৰু ইয়াৰ বিষয়ে কি লিখিম তোমালোকে কিতাপত সুন্দৰভাৱে দিয়া আছে যে 1888 চনৰ 25 আগষ্ট তাৰিখে 67 নম্বৰ মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেছত বহা টি পাৰ্টি এটাতে কলিকতাৰ অধ্যয়নৰ ছাত্ৰসকলে গঠন কৰিছিল অসমীয়া ভাষা উন্নতি হাদিনী সভা নামৰ এটি অনুষ্ঠানত চমুকৈ তেওঁলোকে অভাউহা সভা নাম দিছিল মানে এটো চমুকৈ লিখিছিল যে অসমীয়া ভাষা উন্নতি হাদিনী সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ ঠিক আছে তাৰ নেক্সট 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কি কৈছে 3 নম্বৰ নহয় 3 নম্বৰ যে অসমীয়া ভাষা উন্নতি
হবার বিষয়ে চমুকৈ লিখা। সরি এইটো 4 নাম্বাৰ হ'ব চাগে, যে অসমীয়া ভাষা উন্নতি সাধনী হবার উল্লেখযোগ্য আঁচনিসমূহ কি কি, এইটো এতিয়া আলোচনা কৰিম। তোমালোকে এই কিতাপটো অলপমান চাবাচোন, ইয়াত চাই লোৱা যে এই আঁচনিসমূহ ভিতৰত উল্লেখযোগ্য আছিল কি কি আছিল। 1891 চনত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অভিধান প্ৰকাশৰ বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰাথমিক কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা, এইবিলাক কিন্তু একোটা আঁচনি। তাৰপিছত এইটো এটা আঁচনি আছে ক খ গ ঘ ঙ, ইয়াত এইবিলাক তোমালোকে কিতাপৰ পৰা কুৱেশ্যনৰ এনচাৰটো লিখি ল'বা, ইমানখিনি এনচাৰ লিখি ল'বা। এইটো 4ৰ ইয়াৰ পৰা আৰম্ভ হ'ব, কৰ পৰা আৰম্ভ হ'ব ঙলৈ। এই দুটামান কৈ দিওঁ। কলিকতাত অসমীয়া পুথিৰ এটা পুথিভঁৰাল গঢ়াৰ যত্ন কৰা, কলিকতাত অসমীয়া নাটৰ অভিনয় কৰা আদি। গতিকে এইটো পঢ়ি ল'বা হা, এইটো তাৰমানে অলপমান দীঘলীয়া হয় কাৰণে মই লিখা নাই, এইবিলাক ছাত্ৰক মই দেখাই দিম, ছাত্ৰ ছাত্ৰীক। 5 নম্বৰ, জোনাকী আলোচনীৰ প্ৰথম সংখ্যাত কি কি প্ৰকাশ পাইছিল? উত্তৰ, জোনাকীৰ প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আৰু বনকুঁৱৰী নামৰ দুটা পদ্য, লক্ষ্মীনাথ বেজবৰুৱাই লিটিকাই নামৰ নাটক, ৰত্নেশ্বৰ মহন্তই আনন্দৰাম বৰুৱাৰ জীৱন আৰু কমলাকান্ত ভট্টাচাৰ্যই জাতীয় উন্নতি নামৰ প্ৰবন্ধক লিখিছিল। ইয়াৰ উপৰিও জোনাকীৰ আত্মকথা আৰু কেইটামান হাতৰে ছপা হৈছিল। খুব ইম্পৰ্টেণ্ট, এইকেইটা তোমালোকে লিখি ল'বা। লিখি এইবিলাক যদি তোমালোকে কুৱেশ্যন পৰীক্ষাৰ মাজত লিখা না, একদম 80ৰ মাজতে 80 পাবা, মানে 100ৰ মাজত 100 পাই যাবা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, কি আছিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা? আমি যুঁজিবলৈ ওলাইছো আন্ধাৰৰ বিপক্ষে, উদ্দেশ্য দেশৰ উন্নতি, জোনাক। এইটো এনেকুৱা লিখিব লাগিব। ইয়াৰ তোমালোকে লিখিবা। ইয়াত আন্ধাৰ শব্দটোই কি বুজাইছে? আন্ধাৰ শব্দটোই অজ্ঞানতা, দুখ দৰিদ্ৰতা, পিছপৰা অৱস্থা আদিকে বুজায়। যুঁজিবলৈ ওলাইছো মানে হৈছে এই সকলো বেয়া অৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম, আৰু জোনাক মানে হৈছে পোহৰ, আশা আৰু উন্নতি। ইমানখিনি লিখিলে হৈ যাব, মাৰ্ক পাই যাবা তোমালোকে। ইয়াত একদম কম্পিটিবল ৱাৰ্ড আছে, কম্পিটিবল ৱাৰ্ড যেতিয়া তোমালোকে লিখিবা না, একদম ভাল ৰেজাল্ট কৰিব পাৰিবা। এই খ নম্বৰ কুৱেশ্যনটো তোমালোকে এবাৰ পঢ়ি ল'বা। খ নম্বৰ কুৱেশ্যনটো লিখি হোৱা নাই নেকি? এই খ নম্বৰৰ এই কুৱেশ্যনটো তোমালোকৰ কুৱেশ্যনটো কৈছে, জোনাকী আলোচনী প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যৰ এটা নতুন সূচনা বুলিব পাৰি। তেন্তে ইয়াৰ উত্তৰ, জোনাকী আলোচনীখন 1888 চনৰ 25 আগষ্টত প্ৰকাশ পাইছিল। ইয়াৰ লগে লগে অসমীয়া সাহিত্যৰ আধুনিকতাৰ প্ৰকাশ ঘটে। জোনাকীৰ যোগেদি নতুন চিন্তাধাৰা, অনুভূতি আৰু আধুনিকতাৰ বিষয়সমূহত প্ৰকাশ পাবলৈ ধৰে। এই সময়ছোৱাক জোনাকী যুগ বুলি কোৱা হয়, য'ত সাহিত্যৰ ৰোমান্টিক ভাৱধাৰা, স্বদেশৰ প্ৰতি প্ৰেম আৰু ব্যক্তিগত অনুভূতি জাগ্ৰত হয়। ইমানখিনি লিখিলে কিন্তু একদম ভাল মাৰ্ক পাই যাবা। মই ভাবোঁ যে বেলেগ অনুষ্ঠানতকৈ, বেলেগ জাতি বিদ্যালয়তকৈ মোৰ নোটছটো ভাল হ'ব চাগে, মই কিন্তু বহুত এটা আশাত আছোঁ। এইকেইটা হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, এইকেইটাৰ বিষয়ে অলপমান পঢ়ি ল'বা, তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জানি ল'বা। এতিয়া তোমালোকৰ লগত আলোচনা কৰিম বিপৰীত শব্দ লিখা, উচ্চ নিম্ন। তাৰপিছত উচ্চ নিম্নৰ লগত আমি স্বদেশ ক'লে কম বিদেশ, ইয়াত গোটেইকেইটাৰ উত্তৰ দি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই ল'বা। উচ্চ নিম্ন, স্বদেশ বিদেশ, অসমীয়া অসীম সীমিত, নতুন পুৰণি, গ্ৰহণ ত্যাগ, গধুৰ পাতল, পৰাধীন স্বাধীন, উচিত অনুচিত। ইমানখিনি। তাৰ নেক্সট হ'ল উন্নতি অৱনতি, অৱনতি। তাৰ নেক্সট বাক্য ৰচনা কৰিবলৈ দিছে, হয় না নাই? বাক্য ৰচনাবিলাক আমি কৰিবলৈ চেষ্টা কৰিম। অলপমান চাই লোৱাচোন বাক্য ৰচনা কি কি দিছে। পঢ়া শুনা, নিয়মিত পঢ়া শুনা কৰিলে ভাল ফল লাভ কৰিব পাৰি। ৰং ধেমালি কৰি সময় নষ্ট কৰা উচিত নহয়। ভাষা সাহিত্য, অসমৰ ভাষা সাহিত্য অতি সমৃদ্ধ মানে খুবেই একদম বিশাল, মানে ব্ৰড। তাৰপিছত কথা বতৰা, আমি বন্ধুৰ সৈতে ভাল কথা বতৰা পাতিলো। তাৰ নেক্সট আৰু এটা আছে ন, সেইটো কি আছে? সেইটো আছে চোৱাচিতালৈ এটা, যে তেওঁ চোৱাচিতা মানে হৈছে এইটো। শেষত তোমালোকৰ চোৱাচিতা নামৰ এইটোৰ বাক্য ৰচনা কৰিবলৈ দিছে। তেওঁ সকলো কাম চোৱাচিতা কৰে। একে শব্দ অৰ্থ বুজোৱা শব্দ
প্ৰতি মৰম ঘাই সোনকালে যত্ন খেয়াল দৰখাস্ত আবেদন আন্দাৰ তিমিৰ প্ৰচুৰ বহুত সূচনা আৰম্ভ। গতিকে ভিডিওটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা। যদি তোমালোকে উপকৃত পাইছা তেন্তে মোক এটা লাইক কৰি দিবা। ধন্যবাদ।